আমাৰ 6 নম্বৰটি দিন ইতিমধ্যে আমি বানপীড়িত লোকসকলৰ বাবে সাজু হৈছোঁ। আমাৰ ইতিমধ্যে টিচাৰসকল সাজু হৈছে দেখিছে। আজি আমি গাড়ী লৈ নাযাওঁ, আজি একেবাৰে আমি খুব ভিতৰুৱা অঞ্চললৈ যাম। মেম ক'ত যাম আজি আমি বানমুখ নগাঁও ঢুলীয়াহাবি বাগলহাবি সেইবিলাক চাইডত যাম, মানে মোৰ ঘৰৰ ফালে। খুব ভিতৰুৱা অঞ্চললৈ যাম। ইতিমধ্যে আজি আমাৰ ছাৰ আহিছে, ইমৰান ছাৰ আহিছে, এজনটো আছেই বা আমাৰ লগত। গতিকে আমাৰ টীম সাজু হৈছোঁ, আজি আমি যাত্ৰা আৰম্ভ কৰিম। গতিকে সকলোৱে সহায় সহযোগিতা আমি কামনা কৰিলোঁ। ধন্যবাদ। ষষ্ঠটো দিনত নিজৰ গাঁৱত নিজৰ মানুহখিনিৰ লগত আচলতে কিমান কি কৰিব পাৰিছোঁ নাজানো, কিন্তু অকণমান চেষ্টা কৰিছোঁ আমাৰ TRBৰ ফালৰ পৰা কিবা এটা দিবলৈ বুলি। আচলতে ইয়াতো পানী পূৰা হৈ আছে, কিছুমানৰ ঘৰ দুৱাৰ অৱস্থা নাইকিয়া হৈ গৈছে। ৰাস্তাই চাবনে, ৰাস্তাত পূৰা নাও চলি আছে। আপোনালোকেতো ভিডিঅ'বিলাকৰ আপডেট পাইছেই বাৰু যদিহে চাইছে। তাৰপাছত ঘৰতে চাহ তাহ খাই আমি ওলাই দিলোঁ। আহোঁতে আকৌ খোজকাঢ়ি অহা নাই, এইফালে SDRF বাহিনীৰ নাৱত আহিছোঁ। আৰু এয়া হৈছে শুভ্ৰমিত্ৰ দা, তেখেতো আহিছিল আজি আমাৰ গাঁৱলৈ বুলি, আৰু তেখেতেও বহুত বেছি পৰিমাণে সহায় কৰি থৈ গৈছে। আচলতে তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে আমাৰ ঘৰৰ পদূলি মুখ, কেনেকুৱা অৱস্থা হৈ আছে চাওকচোন। চাৰিওফালে কেৱল পানী আৰু পানী, আৰু সেইয়া মা আহি আছে একদম পূৰা খোজকাঢ়ি কাঢ়ি। কিমান বেছি পানী হৈছে দেখিতো ধৰিব পাৰিছেই চাগে। পানী হৈছে যদিও বহুত দূৰৰ পৰা আহি আমাৰ ইয়াত সহায় কৰিছেহি, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু বহুতে মোক কণ্টেক্টো কৰি আছে যাবলৈ মেলিবলৈ, কিন্তু নাৱৰ অভাৱৰ বাবে বহুতখিনি মানুহ যাব পৰা নাই। আৰু আমাৰ এই যাত্ৰাটো বহুতে বহুত বেছি সহায় কৰিছে, তাৰ কাৰণে আমি চিৰকৃতজ্ঞ।